আজি 8 বছৰ আগতে মোৰ মিছেছৰ নামত এডোখৰ মাটি কিনিছিলোঁ। আমি সুৰুজ দা, চানমিয়া দা আৰু লালমিয়া দা তিনিজন দাদা আৰু মোৰ মিছেছৰ নামত মিলাই এডোখৰ মাটি কিনা হৈছিলে। মাটিডোখৰ আজি 8 বছৰ ধৰি আমাৰ অধীনতে আছে। ৰেজিষ্টাৰ নামজাৰি আমাৰ অধীনতে, চাৰিসীমা ঠিক আছে। আমাৰ ৰাস্তাৰ কাষৰ পৰাই আমাৰ মাটিডোখৰ, কিন্তু 3.5 মাহ 4 মাহ ধৰি আমাৰ একেলগে কিনাৰ মাজৰে এই দাদাসকল তেওঁলোকে মানে মাটিডোখৰত আমাক সোমাব নিদিয়া হৈছে। মাটিডোখৰত আমাক মানে আগভেটা দি পেলাই ভেটি থৈছে। আজি মই মোৰ বন্ধু কেইজনমান লগত লৈ পেলাই মানে মাটিডোখৰ সিহঁতে বেদখল দিছে। যেতিয়া মই মোৰ মাটিত সোমাব আহিছিলোঁ, তেওঁলোক দুজনমান ঢেকীয়াজুলিৰ আছিলে, দুজনমান মিছামাৰীৰ, দুজনমান উলুবাৰীৰ, দুজনমান আমাৰ শিলিখাবাৰীৰ বৰগাঁৱৰ। মোটামুটি 12-13 জন। কেনে কিবা তোমাৰ বাৰী সংঘাতীয় কেছ ঢেকীয়াজুলিত 2-এটা মিটাইছে। দখল দিয়াই দিয়ে মানে হয় হয়, মানে মিলা মিছাত আপচত আলোচনাৰ মাধ্যমেৰে তেওঁলোকে বুজাই বঢ়াই দুইটা পাৰ্টিক সন্মান কৰাই বুজাই দিয়ে। ময়ো সেই ভাবি পেলাই তেওঁলোকক বেলেগ এজনৰ থ্ৰুতে মোক মানে এড্ৰেছ দিছিলে যে তেওঁলোকক মাতি দিয়া, তেওঁলোকক বুজাব। আমি এটা ৰাজচক্ৰ আছে, এখন থানা আছে। আমি দেখিছোঁ এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। আমি এই কথাখিনি নকৈ ৰাজচক্ৰ নগৈ আমি ৰাজচক্ৰতো গৈছিলোঁ 2বাৰ আৰু থানাৰো আমি আশ্ৰয় লৈছোঁ, আইনৰো আশ্ৰয় লৈছোঁ। আইনেও আমাক পূৰা সহায় কৰিছে আৰু চাৰ্কল অফিচৰ ফালৰ পৰাও আমাক পূৰা সহায় কৰিছে। কিন্তু আমাক চাৰ্কল অফিচৰ ঠেলামৰা ঘাট তেওঁলোক মোৰ বন্ধু, মোক সহায় কৰিব আহিছে। মাতি লৈ আহিছে দখল দিবৰ কাৰণে নাই, মোক দখল লওঁ বুলি মানে সহায় কৰিবলৈ আহিছে। এইটো বেলেগ তেনেকুৱা কোনো বেয়া উদ্দেশ্য নাই। মাটি দখল দিয়াবলৈ আপুনি লৈ আহিছিলে। এতিয়া মোকতো মাটি পুলিচে লৈ নিদিয়ে বা এতিয়া ধৰক বিবাদ মাটি এতিয়া চাৰ্কললৈ লৈ মোক বন্ধুবৰ্গ লৈ পেলাই মই মাটিডোখৰ দখল কৰিব লাগিব। যিহেতু তেওঁলোকে 4-5টা কেছ তেনেকৈ মিটাইছে। হয়, সমস্যা সমাধান বহুত ভাল মানুহ তেওঁলোক। হয়, সমস্যা সমাধান কৰি দিছে। হয়, এনেকুৱা সংগঠনৰ সেয়া নাজানো মই। আপুনি এতিয়া কৈছিলে কোন সংগঠন? কিবা এটা মই প্ৰথমতে NGO বুলি ভাবিছিলোঁ, তেনেকুৱা কিবা এটা নাম শুনিছোঁ, মই পাহৰি গ'লোঁ। সেইটো মাটিৰে কাম কৰে তেওঁলোকে নহয়, বিভিন্ন কিবাকিবি মানুহৰ হাই কাজিয়া লাগিলে মানে কিবাকিবি যিকোনো কাজিয়া পেচাল লাগিলে তেওঁলোকে মিলা মিছা কৰি দিয়ে গাঁৱৰ। মানে আপোনাৰ যিহেতু মাটিটো বিবাদমান আছিলে, হয়, সেইকাৰণে পুলিচে মাটিটো লৈ দিব নোৱাৰে, আপোনাক লৈ দিব নোৱাৰে, চাকৰি এটা লৈ দিব নোৱাৰে। হয়, যাৰ কাৰণে তেখেতসকলৰ ওচৰত আপুনি পালেগৈ। হয়, এতিয়া মানে এনেকুৱা হৈছে আটক কৰিছে মানে তাত অলপ মোক পিছফালৰ পৰা যেতিয়া পুলিচৰ গাড়ীখন গ'ল, ইমান দেৰি মোক কোনো একো কৰা নাই। তেওঁলোকৰ ভাই ককাইৰ 10-12 জন আৰু তাৰপিছত আপোনাৰ হৈছেগৈ এনেকুৱা হৈছেগৈ মানে তাত মই একো কথাই ক'ব নোৱাৰোঁ। তাত মানে মোৰ মা 85 বছৰীয়া বৃদ্ধ বুঢ়ী, মোৰ মাকক সিহঁতে তাত মানে অশ্লীল মাৰ নাম লৈ অশ্লীল গালি গালাজ কৰিছে। মই 2টা ভিডিঅ' দিছোঁ, ৰাইজে চাব পাৰিব। তেওঁলোক 5 ওক্ত নামাজি মানুহ, দাড়ি টুপি থকা, একদম দীঘল দাড়ি আছে তেওঁলোকৰ। ইমান নাছিলোঁ, তেজপুৰ গৈছিলোঁ, তেজপুৰৰ পৰা আহি পাইছোঁহে ঘৰ মাত্ৰ। ইতিমধ্যে আব্দুল আৱাল ওৰফে ভাইটি কিছুমান অচিনাক্ত 10-15 জনীয়া এটা দল লৈ মোৰ ম্যাদী পট্টা নামজাৰি মাটি মোৰ দখলত থকা বাঁহৰ জেওৰা উঠাই সিহঁতে বেদখল দিবলৈ চেষ্টা চলায়। মই বাধা দিয়াত মোৰ পানী মাৰাৰ ভাবুকি দিয়া। ভাইটি ওৰফে ভাইটি আব্দুল আৱাল নাম। মাটিটো কি তাৰ আছিল নেকি? মাটিটো মোৰ মাটি, মোৰ নিজৰ নামত নামজাৰি আছে, ৰেজিষ্টাৰ আছে। দখল কাৰ আছিল? দখল মোৰ আছে। আজি কি দখল ল'ব আহিছিল নেকি? সিহঁতে জোৰ জবস্তি দখল কৰিব আহিছে, অচিনাক্ত যুৱক লৈ। ক'ৰ ল'ৰা গম পাইছা? ক'ৰ ল'ৰা এতিয়া ইতিমধ্যে গম পাইছোঁ, ক'ৰ জংঘলৰ ল'ৰা বুলি নাজানো ক'ৰ। এতিয়া মোটামুটি 10-15 জনীয়া এটা দল আছে। গণ্ডগোল কৰি আমাক ধমকি চমকি দিছে, বেৰ চেৰ উঠাইছে, বাঁহৰ জেওৰা আছিলে মাটিটোত ভাঙি চাঙি তাৰপিছত আমি থানালৈ ফোন কৰাত পুলিচ গৈ পুলিচে উঠাই আনিলে, তেওঁলোকক লৈ আনিলে। সেইটো মাটিটো আছে আমাৰ 3টা ভাই ককাই মিলি। মোৰ নামত আছে 2 কটা, মোৰ সৰু ভাইটিৰ নামত আছে 2 কটা 4 লেচা, মোৰ ডাঙৰ দাদাৰ নামত 4 কটা 14 লেচা। ইমানখিনি মাটি 179ত মোৰ নামত নামজাৰি, 180 হ'ল মোৰ ভাইটি আৰু মোৰ দাদাৰ নামত নামজাৰি। চাৰ্কল অফিচাৰ আমাক মাতিছে, নটিচ কৰিছে, গৈছোঁ।
এই তাক মাটিৰ ৰাস্তা নাপায় বুলি এটা এপ্লিকেশ্যন কৰিছিলে তাৰপিছত আমি গৈছোঁ তেতিয়া চাৰ্কুল বাইদেউ এক্সিডেণ্ট এটা হৈছিলে হোৱা নাই তাৰপিছৰ পৰ্যায়ে কানুনগো আৰু মণ্ডল আহিলে থানা প্ৰশাসনো আছিলে থকাত তেওঁলোকে মাটিটো মাপিলে যিটো মানে এই মণ্ডলৰ ভাষাত গুণীয়া বুলি কয় গুণীয়া ধৰি জুখি বোলে ইমান ফুট মাটি এইটো মাটি আপোনাৰ হয় আপুনি ইয়াৰ বাহিৰে যাব নালাগে তুমি ইয়াৰ ভিতৰত আহিব নালাগে তেনেকৈ কৈ গৈছিলে এনেকৈ কৈ গৈছিলে কৈ যোৱাৰ পাছত আজি তাৰপিছত ইতিমধ্যে আমি 3-4 দিন আগত এটা মিটিং বহিছিলোঁ গাঁৱৰ ৰাইজ মিলাই মিটিঙত ফয়চালা হোৱা নোহোৱাত তাৰপিছত এটা জুৰি কমিটি বনাই দিছিলে 6জনীয়া সেই 6জনীয়া কমিটি আকৌ পৰহি ৰাতি বহিছিলে যোৱা পৰহি বহাৰ পিছতো তাৰপিছত কৈছে বোলে নাই আজিও ফয়চালা নহ'ল আমি আকৌ এইটো মণ্ডল কানুনগো লৈ মাটিটো জুখি মিলি কাৰ কি আছে চাই পেলাই এটা সিদ্ধান্ত ল'ম তালৈ বাট নাচাই মোৰ ওপৰত এনেকৈ আজি এটা মানে হেৰি কৰিলে অপমানজনক দাদাগিৰি কৰিলে মোৰ ওপৰত